কবিতাৰ শিৰোনাম আই পাকঘৰলৈ নোযোৱা হ'ল। ৰচনা বিনোদ বৰা, আবৃত্তি হেমন্ত ওজা কলিতা। এতিয়া আই ৰান্ধনীশাললৈ নাযায়, ন বোৱাৰী সোমাল। ন ন ব্যঞ্জনৰ মলমলনি, পেটত অচিনাকি খাদ্যৰ টিঘিলঘিলনি, মাজে মাজে ৰমৰমনি। আগৰ ৰেচিপিবোৰৰ সোৱাদ কোনেও ল'বলৈ নোপোৱা হ'ল। আই এতিয়া ঘৰতে ছাতি ফুটি কৰি থাকে। লগনি নাই বুলি পিতাইক ভেকাহি মাৰিব নোৱাৰে। নাই নাই বুলি আকৌ চৰুৰ পৰা চিকটা আনি খুৱাই পোৱা সুখকণো সময়ে কাঢ়ি নিলে। আই বাৰী ঘৰতে আগফাল পিছফাল কৰি থাকে। বন শাক বুটলিব নালাগে, জহা ভোল মাছৰ আঞ্জা খাওঁ বুলি ক'ব নোৱাৰে। দুপতীয়া লাই শাকৰ তেলেতীয়া ভাজি, উখোৱা চাউল আৰু মচুৰ দাইলৰ পানী, এচেলেক বিষ জলকীয়া, এফুটা গোল নেমু। আইৰ হাতৰ আলু বেঙেনাৰ পিটিকা, কুজা হৈ হেতাখন লৈ এবাটি পনীয়া টেঙা জোলৰ পৰা মাগুৰ মাছৰ টুকুৰা খেপিয়াই অনা, সেই সাজ ভাত আজি নাই। ভাত এসাঁজ নে অমৃত একাহি। সেই যে ধোপা ধোপা গোন্ধোৱা তৰকাৰী, দেৱা কৰকৰীয়া ভাত হেতা, খাবলৈ লাগিছিল কত যে খেতা ওপৰা। পকা আঙঠাৰ ওপৰত পৰি থকা বৰ বেঙেনাৰ গোন্ধ, পুৰণি গোলনেমুৰ বটলৰ পৰা দুটোপাল ৰস, খোলাত দি কৰকৰীয়া কৰা পুঠি মাছকেইটা, নতুবা খৰিচাৰ সৈতে গৰৈ মাছৰ পিটিকা। সেইবোৰ অতীত হ'ল। বোৱাৰী এক মূল ৰান্ধনী, আইৰ এতিয়া সময়ে সময়। ৰান্ধনীশালৰ টেকেলিত নিমখ বিচাৰিব নালাগে, ভীমকলৰ বাকলি, মৰাপাত আৰু তিতা ফুল শুকুৱাব নালাগে, চৰুৰ উধানত মূৰ দোৱাব নালাগে, আঞ্জাত নিমখ দি জুই লৈ 3 বাৰ ছটিয়াব নালাগে। ঘৰত প্ৰেছাৰ কুকাৰ হ'ল, মাইক্ৰৱেভ হ'ল, LPG হ'ল, জুই ফুকা চুঙা কৰবালৈ গুচি গ'ল। মজিয়াত বহি লগে ভাগে খোৱা নীতি নিয়মৰ দিন উকলিল। ঘৰৰ মূল মানুহজনৰ ঠাই কোনো নোহোৱা হ'ল। কাঁহৰ কাঁহী বানবাতি আজিকালি শ্ব'কেছতহে ৰখা হ'ল। আজিৰ ভাত সাজৰ সোৱাদ সমূলি নতুন হ'ল।